আজি মই শ্বেয়াৰ মাৰ্কেটত কেনেদৰে সকলো মানুহে বিনিয়োগ কৰিব পাৰে তাৰ কাৰণে প্ৰয়োজনীয় জানিবলগীয়া সৰু সৰু কথাবিলাক কি হয় আৰু কেনেদৰে ইয়াত লাভ বা লোকচান হয় তাৰ বিষয়ে এটা মই চমু আভাস দিবলৈ লৈছোঁ। বহুত মানুহে এতিয়া শ্বেয়াৰ মাৰ্কেট বুলি কোৱাৰ লগে লগে বহুতৰে কিছুমান ভুল ধাৰণাও আছে। বহুতে ভাবে শ্বেয়াৰ মাৰ্কেটত সাধাৰণতে লষ্টেই হয়। তো মই সেইসকল মানুহৰ কাৰণে আচলতে এই ভিডিঅ'টো বনাইছোঁ যাতে তেখেতলোকে কেনেধৰণে বিভিন্ন এক্সপাৰ্টৰ গাইড লৈ ফাইনেন্সিয়েল এডভাইজাৰৰ গাইড লৈ কেনেকুৱাকৈ কাম কৰিব পাৰে তাৰ মই এটা আপোনালোকক আভাস দিছোঁ যাতে আপোনালোকে এই ফিনেন্সিয়েল মাৰ্কেটখনত আপোনালোকে বিনিয়োগ কৰিব পাৰে, আপোনালোকে সাহসেৰে বিনিয়োগ কৰিব পাৰে। হয়, শ্বেয়াৰ মাৰ্কেটৰ ৰিস্ক থাকে, সেইটো সঁচা কথা। প্ৰত্যেকটো কামতে আমাৰ ৰিস্ক আছে, কিন্তু এটাই কথা যে শ্বেয়াৰ মাৰ্কেটত যিখিনি ৰিস্ক আছে সেই ৰিস্কখিনি নাইকিয়া আমি কেনেকৈ কৰিব পাৰোঁ সেই বস্তুখিনি মেইন কথা। আমাৰ এটাই কথা, যেতিয়া আমি জ্ঞান ল'ম, যেতিয়া আমি ইয়াৰ মাৰ্কেটখনৰ ওপৰত নলেজ ল'ম, তেতিয়া কিন্তু ইয়াৰ ৰিস্কবিলাক মোটামুটি মিনিমাইজ হৈ যায়। ঠিক আছে, একেবাৰে শেষ হৈ নাযায়, মিনিমাইজ হৈ যায়। প্ৰত্যেকটো ক্ষেত্ৰতে আমি সেইটো লক্ষ্য কৰিছোঁ, আমাৰ প্ৰত্যেকৰ জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতেই। আমি একদম যদি সৰু ধাৰণা এটা আমি ল'বলৈ যাওঁ, আপোনালোকে চাওক, বেংকত পইচা ৰাখে, ষ্টেট বেংকত কওক, ICICI বেংক, HDFC বেংক, কানাড়া বেংক, বেংক অফ বৰোডা, বেংক অফ ইণ্ডিয়া, আপোনালোকে চবতে পইচা ৰাখিব হ'লে অকণো ভয় নকৰে। কিয়? আমি জানো যে বেংকত পইচাটো ৰখাৰ লগে লগে আমাৰ ছেফ, গতিকে আমি বেংকত পইচাটো ৰাখিছোঁ। অ'কে, আমি ছেভিং একাউণ্টতো ৰাখিছোঁ, ফিক্সড ডিপ'জিট কৰি ৰাখিছোঁ, হোৱাট এভাৰ ইট ইজ, ৰেকাৰিং ডিপ'জিট কৰিছোঁ, হোৱাট এভাৰ ইট ইজ। অ'কে, কিন্তু আমি ষ্টেট বেংকৰ শ্বেয়াৰটো কিনিবলৈ ভয় কৰোঁ। কিয়? কোনোবাই আমাক শিকাই থৈ দিছে যে শ্বেয়াৰ মাৰ্কেটত ৰিস্ক আছে। চিন্তা কৰক, আপুনি ষ্টেট বেংকৰ শ্বেয়াৰটো কিনিবলৈ ভয় কৰিছে, কিন্তু ষ্টেট বেংকত আকৌ পইচা থ'বলৈ অকণো ভয় কৰা নাই। চ' এনেকুৱাই আমাৰ কিছুমান সৰু সুৰা ইয়াত ডিফাৰেঞ্চ দেখা যায়। আপুনি LIC কৰিছে, আপুনি বাজাজ ফাইনেন্সতো আপুনি ইঞ্চুৰেঞ্চ কৰিছে, আপুনি বিভিন্ন ধৰণৰ টাটা AIG বা ক'ৰবাত আপুনি ICICI প্ৰুডেন্সিয়েল এইবিলাকত আপুনি ইঞ্চুৰেঞ্চ কৰিছে, কিন্তু LICৰ আপুনি শ্বেয়াৰটো কিনিবলৈ ভয় কৰে, টাটা AIGৰ শ্বেয়াৰটো কিনিবলৈ ভয় কৰে, ICICI প্ৰুডেন্সিয়েলৰ আপুনি শ্বেয়াৰটো কিনিবলৈ ভয় কৰে। তো এই বস্তুখিনি আমি যদি অকণমান ডিপলি ভাবোঁ, আমি যদি অকণমান দকৈ এইখিনি ভাবি যাওঁ, তেতিয়াই আমি শ্বেয়াৰ মাৰ্কেটৰ ৰিস্ক ফেক্টৰ আৰু শ্বেয়াৰ মাৰ্কেটৰ আমি কৰিবলগীয়া বা কৰিব নলগীয়া কামখিনি আমি লাহে লাহে বুজি ল'ব পাৰোঁ। আৰু বন্ধুসকল, মই বাৰে বাৰে কৈছোঁ, মই এই ভিডিঅ'বিলাক বনোৱাৰ এটাই কাৰণ যে আমাৰ অসমীয়া সমাজে কেনেদৰে এই ফাইনেন্সিয়েল মাৰ্কেটখনত ভৰি দি নিজকে নিজে কেনেকৈ স্বাৱলম্বী কৰি তুলিব পাৰে, কাৰো ওপৰত ডিপেণ্ডেণ্ট নোহোৱাকৈ। আপোনাৰ ওচৰত টকা 20,000 বা 30,000 আছে বা 40,000, হোৱাট এভাৰ ইট ইজ, সেই টকাটো আপুনি কেনেকৈ ইউটিলাইজ কৰি আপোনাৰ এটলিষ্ট মিনিমাম প্ৰয়োজনীয়তাখিনি সেই আপুনি নলেজৰ পাৱাৰেদি কেনেকৈ আনিব পাৰে, এই জ্ঞানবিলাক মই স্প্ৰেড কৰাৰে মোৰ একমাত্ৰ উদ্দেশ্য। চ' গতিকে আপোনালোকে ভিডিঅ'বিলাক কণ্টিনিউ চাই থাকিলে বুজি পাব। তাত ন' ডাউট কিছুমান টেকনিকেল কথা আছে, টেকনিকেল কথাখিনি প্ৰথম অৱস্থাত আপোনালোকে বুজি নাপাব, কিন্তু যিসকল মানুহে ইয়াত সোমাইছে শ্বেয়াৰ মাৰ্কেটত, তেওঁলোকে ৰিস্ক ফেক্টৰখিনি বুজি পাই গৈছে। ৰিস্ক ফেক্টৰখিনি আমাৰ এই বস্তুবিলাকত আমি ধৰা পেলাব পাৰোঁ। এতিয়া প্ৰথম কথা বন্ধুসকল, শ্বেয়াৰ মাৰ্কেটৰ ৰিস্কবিলাক আমি মিনিমাইজ কৰিবলৈ প্ৰথম আমি কিছুমান ইণ্ডিকেটৰৰ সহায়ত আমি কৰিব পাৰোঁ। এইবিলাকত আপোনালোকে কিছুমান পইণ্ট দেখিছে। ইয়াত দেখিছে আপোনালোকে যে এই দুডাল গ্ৰাফ আছে, গ্ৰাফৰ মাজতে আচলতে এইবিলাক যে আপুনি কেণ্ডেলবিলাক দেখিছে, এইবিলাক একো প্ৰাইচৰ ৰেঞ্জ হয়, এইবিলাক প্ৰাইচ হয়। আপোনাৰ এইবিলাক যদি ভালদৰে চায়, আৰু ইয়াক টেকনিকেল চাৰ্ট বুলি কোৱা যায়। অ'কে, টেকনিকেল চাৰ্ট হয় এইখন। তো এতিয়া কথা হ'ল কি, আমি শ্বেয়াৰ মাৰ্কেটত যেতিয়া কাম কৰোঁ, তেতিয়া আমি সাধাৰণতে দুটা ধৰণে আমি এনালিচিছ কৰিব লাগে। এটা হ'ল টেকনিকেল এনালিচিছ আৰু এটা হ'ল ফাণ্ডামেণ্টেল এনালিচিছ। আমি টেকনিকেল এনালিচিছবিলাক সাধাৰণতে এই ইণ্ডিকেটৰবিলাকৰ সহায়ত কৰোঁ। ইয়াত কিছুমান ইণ্ডিকেটৰ থাকে, এই ইণ্ডিকেটৰবিলাকৰ সহায়ত আমি টেকনিকেল এনালিচিছবিলাক কৰোঁ। অ'কে, টেকনিকেল এনালিচিছত মই আপোনাক দেখাই দিছোঁ, এইবিলাক ইণ্ডিকেটৰ দেখিছে, এইবিলাক ইণ্ডিকেটৰৰ নাম। চাওক, এইবিলাক ইণ্ডিকেটৰৰ নাম হয়। তলত আপোনালোকে যিমান দেখিছে এইবিলাক চব ইণ্ডিকেটৰৰ নাম। এনেকুৱা আপুনি 1000টা ইণ্ডিকেটৰ পাব ইয়াত। অ'কে, 1000টা ইণ্ডিকেটৰ পাব, আৰু এই ইণ্ডিকেটৰবিলাকৰ সহায় লৈ আমি শ্বেয়াৰ মাৰ্কেটৰ ৰিস্ক ফেক্টৰবিলাক আমি আচলতে মিনিমাইজ কৰোঁ। নাম্বাৰ 1।
নাম্বাৰ 2 আহিলে আমাৰ ফাণ্ডামেণ্টেল এনালিচিছ। ফাণ্ডামেণ্টেল এনালিচিছত কি কৰে, আমি যিটো কোম্পানীৰ শ্বেয়াৰ কিনিবলৈ যাওঁ সেই কোম্পানীটোৰ গোটেই ডিটেইলছবিলাক আমি পাওঁ। এইটো হ'ল আমি ফাণ্ডামেণ্টেল এনালিচিছ কৰাৰ এইটো এটা কি বুলি ক'ম আপোনাক মই, এইটো এটা এপছ হয় মানে স্ক্ৰিনাৰ বুলি। এই স্ক্ৰিনাৰটোত আপোনালোকে এই গোটেই ফাণ্ডামেণ্টেল এনালিচিছ মানে এই কোম্পানীটোৰ বিষয়ে গোটেই ফাণ্ডামেণ্টেল বস্তুবিলাক বুজি পাব। এইটো কিউপিড লিমিটেড। কিউপিড লিমিটেড হৈ গ'ল আপোনাৰ এটা কোম্পানী। এই কোম্পানীটোৱে কি কৰে, এই কোম্পানীটোৰ ফাণ্ডামেণ্টেলি আমি কোনটো কোনটো বস্তু আমি গুৰুত্ব দিব লাগে, এই গোটেই বস্তুবিলাক ইয়াত দিছে। কি পইণ্টৰ পৰা আৰম্ভ কৰি এই গোটেই বস্তুবিলাক আপোনালোকে এই স্কেনাৰটোত পাই যাব। এই স্কেনাৰৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' আগতে বনাইছোঁ, চাব আপোনালোকে। তো গতিকে বন্ধুসকল, প্ৰথম কথা হ'ল আমি শ্বেয়াৰ মাৰ্কেটত প্ৰথম আপোনাৰ টেকনিকেল এনালিচিছ আৰু তাৰ পাছত ফাণ্ডামেণ্টেল এনালিচিছ, এই দুটা এনালিচিছে আমি সাধাৰণতে দেখিবলৈ পাওঁ। এই ফাণ্ডামেণ্টেল আৰু টেকনিকেল এইকেইটা এনালিচিছৰ সহায়ত আমি কোনটো শ্বেয়াৰত ইনভেষ্ট কৰিব লাগে, কোনটো শ্বেয়াৰত ইনভেষ্ট কৰিব নালাগে, এই গোটেই কথাখিনি মোটামুটি আমি গম পাই যাওঁ। গতিকে মই আপোনালোকক বাৰে বাৰে কওঁ যে এইটো কোনো ৰকেট ছায়েন্স নহয়। এইটো মই কমাৰ্চ পঢ়া নাই, গতিকে মই শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে বুজি নাপাম। মই আপোনাৰ ছায়েন্স পঢ়া নাই, গতিকে বুজি নাপাম। মই মেথছত উইক, গতিকে মই বুজি নাপাম। এইবিলাক চব মিছা কথা, কোনো দৰকাৰ নাই। আপুনি মাত্ৰ এই গ্ৰাফবিলাক পঢ়াটো আপুনি আৰু কমাৰ্চ নপঢ়িলেও আপুনি হাইস্কুলতে আপুনি গ্ৰাফৰ বিষয়টো পঢ়িছিলেই। এই জাষ্ট গ্ৰাফবিলাকহে পঢ়ি থাকিব লাগে। আপুনি স্কেনাৰত গৈ পিনি জাষ্ট কেইটামান আমি ফিগাৰ চাব লাগে, জাষ্ট কেইটামান বস্তু আমি চাব লাগে। সেই বস্তুকেইটাও যদি আমি চাই ল'ব পাৰোঁ, হৈ গৈছে, মোটামুটি বহুতখিনি পাই যাব। তাৰোপৰি আপুনি তাৰ পাছত আপোনালোকে লাহে লাহে সোমাই গ'লে গম পাব যে আৰু কি ধৰণৰ বস্তু আপোনালোকে পঢ়ি গৈ থাকিলে ইয়াক মানে সহজ কৰি তুলিব পাৰে। অ'কে, তাৰোপৰি একেবাৰে নিউ কমাৰ যিসকলে সদায় ভাবে যে শ্বেয়াৰ মাৰ্কেটৰ ৰিস্ক থাকে, তেখেতলোকক মই এটা ছাজেষ্ট কৰিম, ইকুইটি গুৰুকুল। ইকুইটি গুৰুকুল হৈ গ'ল যি বিজনেছৰ এটা আপোনাৰ শ্বেয়াৰ মাৰ্কেটৰ ওপৰত এটা মানে পাঠশালাৰ নিচিনা। ইয়াত বহুতখিনি এপিছ'ড মানে তেওঁলোকে বনাইছে। আৰু এই ইকুইটি গুৰুকুল আপোনালোকে প্ৰথমৰ পৰা যদি গোটেই এপিছ'ডকেইটা চাই, ধৰক একদম নাম্বাৰ 1ৰ পৰা ইয়াৰ 22-23টামান এপিছ'ড আছে, গোটেই এপিছ'ডখিনি যদি চাই তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ মাৰ্কেটত কেনেকৈ ইনভেষ্ট কৰিব লাগে, অ'কে, শ্বেয়াৰ মাৰ্কেটৰ ৰিস্ক ফেক্টৰ কি আছে, তো সেই ৰিস্ক ফেক্টৰখিনি আমাৰ কাৰণে কিমান আপোনাৰ এফেক্টেবল, এই গোটেই বস্তুখিনি আপুনি এই ইকুইটি গুৰুকুলত পাব। ইকুইটি গুৰুকুল আপোনালোকে চোৱাৰ লগে লগে শ্বেয়াৰ মাৰ্কেটত এণ্ট্ৰি লোৱাখিনি শিকাৰ পাছত এই ইকুইটি গুৰুকুলৰে যি বিজনেছতে আপোনালোকে আৰু এটা পাব, সেইটো FNO পাঠশালা। তো তাত আপোনালোকে ডেৰিভেটিভ মাৰ্কেটৰ বিষয়ে অলপমান গম পাব। অ'কে, তাৰমানে মই আপোনালোকক ক'ব খুজিছোঁ যে এতিয়া শ্বেয়াৰ মাৰ্কেটত আমি অকল ইকুইটি শ্বেয়াৰখিনি কিনি থাকিলোঁ, বিক্ৰী কৰি থাকিলোঁ, সেইটোৱে মেইন বস্তু নহয়। ইয়াত বহুত ধৰণৰ কণ্ট্ৰেক্ট পোৱা যায়, বহুত ধৰণৰ ছেগমেণ্ট আছে আপোনালোকৰ। এই কোনটো ছেগমেণ্ট, প্ৰত্যেকটো ছেগমেণ্টতে আপুনি এক্সপাৰ্টিজ বনিব পাৰে। আপুনি যদি ভাবে মই ইকুইটিৰ ওপৰত এক্সপাৰ্ট বনিম, আপুনি যদি ভাবে মই ফিউচাৰ এণ্ড অপশ্যনৰ ওপৰত এক্সপাৰ্ট বনিম, আপুনি আৰামছে বনি যাব পাৰে। অকল আপোনালোকে সৰু কিছুমান বস্তু আছে যিবিলাক আজিকালি সহজলভ্য, একেবাৰে সহজলভ্য। আগতেতো একেবাৰে নাপাইছিলে। আপোনালোকে ধৰক নেটৰ প্ৰব্লেম আছিলে, কিবা কিবি। এতিয়াতো নেটৰ প্ৰব্লেম নাই, আপোনালোকৰ চবৰে হাতত মোটামুটি এণ্ড্ৰইড ফোন এটা থাকেই। তাত আপোনালোকে মিনিমাম পাৰ ডে 1 GB আপোনালোকে চবেই পায়ে আছে কম দামতে। চ' সেই পাৰ ডে 1 GB যে পাই আছে, সেই পাৰ ডে 1 GBৰে যদি আপোনালোকে এই বস্তুবিলাক এনালিচিছ কৰে, এই বস্তুবিলাক এনালিচিছ কৰাৰ লগে লগে আপোনালোকে নিজকে ফিনেন্সিয়েলি আপোনালোকে ষ্ট্ৰেংথ কৰি তুলিব পাৰে। চ' বন্ধুসকল, গুৰুত্ব দিব কথাবিলাক। এইবিলাক কথাত আপোনালোকৰ কি হ'ব, বহুতখিনি আপোনাৰ মানে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ আপোনালোকে সাহস গোটাব পাৰিব। আৰু আমি প্ৰেক্টিকেলি পাইছোঁ, সেইকাৰণে কৈ আছোঁ। আৰু কোনোবা মানুহে যদি কেতিয়াবা আপোনালোকক কয় যে নাই শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব নালাগে, মই ইনভেষ্ট কৰিছিলোঁ, মোৰ লছ খালোঁ, আমুক তামুক, প্ৰথমতে তেখেতলোকক আপোনালোকে এটা কথাই সুধিব, আপুনি ইনভেষ্ট কৰিছিলে নে ট্ৰেড কৰিছিলে? কোনো ইনভেষ্টৰে আজিলৈকে, আমি গেৰাণ্টি দি ক'ব পাৰোঁ, কোনো ইনভেষ্টৰ আজিলৈকে ফেইলিয়াৰ হোৱা নাই, কোনো ইনভেষ্টৰে লছ নাই কৰা। লছ কৰিছে ট্ৰেডাৰে। ট্ৰেডাৰে কিয় লছ কৰে? মানে
মেক্সিমাম মানুহেই মই আপোনাক যেতিয়া অকণমান দেৰি আগত যে দেখালোঁ, মেক্সিমাম মানুহেই কোনোদিনাই এই টেকনিকেল চাৰ্ট বা আপোনাৰ ফাণ্ডামেণ্টেল চাৰ্ট মানে টেকনিকেল এনালিচিছ বা ফাণ্ডামেণ্টেল এনালিচিছ এইবিলাক কৰিবই নোখোজে। মানে চিধা চিধি তেওঁলোকক কি লাগে, কোনোবাই টিপছ এটা দিব, কোনোবাই এটা ক'ব যে মোক এইটো শ্বেয়াৰ কিন, সেইটো শ্বেয়াৰ মই কিনি দিলোঁ, কিনাৰ পাছত সি তললৈ গৈছে, ওপৰলৈ গৈছে, মই একো নাজানো, আল্টিমেটলি মই লষ্টত ওলাই গুচি আহিলোঁ। তো আল্টিমেটলি আপুনি যদি এই এনালিচিছখিনি কৰি সোমায়, তেতিয়া আপোনালোকে কোনো ধৰণৰ লছ নকৰে, মই সেইটো কথা কৈ আছোঁ। সেইকাৰণে নৰ্মেল মানুহ এজনে আপোনাক শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে জ্ঞান দিয়া আৰু টেকনিকেলি এনালিচিছ কৰি মেলি টেকনিকেলি তাত প্ৰফিট কৰা, সেই মানুহজনে জ্ঞান দিয়াৰ মাজত বহুত ডিফাৰেঞ্চ আছে। আপোনালোকে আৰু কিছুমান মানুহ লগ পাব যিসকলে ধৰক ONGCত চাকৰি কৰিছিলে, বহুত পুৰণা ষ্টেট বেংক অফ ইণ্ডিয়াত চাকৰি কৰা, অইল ইণ্ডিয়াত চাকৰি কৰা, তেওঁলোকক যিসকল মানুহে আজিৰ ডেটত তেওঁলোকৰ শ্বেয়াৰবিলাক বিক্ৰী কৰি দিয়া নাই, সেই মানুহবিলাকক সুধিব, তেওঁলোকে আপোনালোকক খুব ধুনীয়াকৈ আপোনালোকক এনালিচিছ কৰি দিব যে সেই তেওঁলোকে ৰাখি থোৱা শ্বেয়াৰখিনিৰ পৰা ডিভিডেণ্ড বোনাছ পোৱাৰ উপৰিও বিপদৰ সময়ত সেই শ্বেয়াৰখিনি বিক্ৰী কৰি তেওঁলোকে বিপদৰ সময়ত এটা ভাল ফাণ্ড লৈছিলে। সেই মানুহসকলে কিন্তু একদম ব্লাইণ্ডলি পাইছিলে, আৰু যিসকলে ব্লাইণ্ডলি পোৱাৰ পাছত তাক সৎব্যৱহাৰ কৰিলে, মানে আৰু অকণমান এনালিচিছ কৰি আৰু শ্বেয়াৰ কিনিবলৈ আৰম্ভ কৰিলে, তেওঁলোকে আজিও শ্বেয়াৰ মাৰ্কেটত খুব ধুনীয়াকৈ টিকি আছে, গজগজীয়াকৈ, এতিয়াও ডিভিডেণ্ড খাই আছে, বোনাছ খাই আছে। ঠিক আছে, চ' গতিকে তেখেতলোকৰ লগত ডিছকাছ কৰিব। কোনোবাই যদি ট্ৰেড কৰি হাৰিছে, তো তেখেতৰ লগত আপুনি এটাই মানে কুৱেশ্যন কৰিব পাৰে যে আপুনি টেকনিকেলি কিবা হেল্প লৈছিলে নেকি? চাওক, আপুনি গাড়ী এখন চলাবলৈ গৈছে, আপুনি যদি ভালকৈ গাড়ীখন চলাওঁতে কেনেকৈ চলাব লাগে, মানে মই ক'ত ক'ত ফ'কাছ কৰিব লাগে, মই গিয়েৰতে ফ'কাছ কৰিম নে, ব্ৰেকতে কৰিম নে, এক্সেলেটৰতে কৰিম, এই ফ'কাছখিনিয়ে যদি আপুনি নাজানে, গাড়ীখন এক্সিডেণ্ট হোৱাটো কোনো ডাঙৰ কথা নহয়, সেইটো একদম সৰু কথা। আপুনি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিছে বা ট্ৰেড কৰিছে, কিন্তু আপুনি কোনো ধৰণৰ এনালিচিছ কৰিবই খোজা নাই, না আপুনি টেকনিকেল এনালিচিছ কৰিছে, না আপুনি ফাণ্ডামেণ্টেল এনালিচিছ কৰিছে, আৰু আপুনি ডাইৰেক্ট কাৰোবাৰ কথা শুনি ইনভেষ্ট কৰি দিছে বা ট্ৰেড কৰিবলৈ আৰম্ভ কৰি দিছে, তেতিয়া আপোনালোকৰ বিপদটো তাত আৰম্ভ হয়। তো সেইকাৰণে বন্ধুসকল, চাব, আপোনালোকে সাহস কৰক, পাৰিব, কোনো ৰকেট চাইন্স নহয়। আৰু আমি সদায় সেই পুৰণিকলীয়া ৰীতি নীতিবিলাকতে যদি আমি নিজকে ভৰাই থৈ দিওঁ, আমি সোমাই থাকোঁ বা আমাক নিজকে আবদ্ধ কৰি ৰাখোঁ, তেতিয়াহ'লে মই সম্পূৰ্ণ অসমীয়া জাতিটোৰ বিষয়ে কৈছোঁ, আমাতকৈ এতিয়া চাওক, আপোনালোকে নিজেই জানে আমি কি কৰোঁ, গুজৰাটী, মাৰোৱাৰী বুলি কোৱাৰ লগে লগে জানো যে বাপৰে বাপ, বেপাৰত এক্সপাৰ্ট, কিবা কিবি। ন' ডাউট খেতিয়কৰো বহুত পাৱাৰ আছে, খেতিকটো আমি সন্মান কৰোঁ, কিন্তু কোনজন খেতিয়কে একদম আজি আধুনিক পদ্ধতিৰে খেতি কৰি নিজকে একদম বেলেগ ধৰণে স্বাৱলম্বী কৰি তুলিছে, যিকেইজনে কৰিছে ৱেল এণ্ড গুড, বহুত ভাল কথা, তাতো আপোনালোকে নিজকে ফ'কাছ কৰি যদি কৰিছে ভাল কথা। কিন্তু কিছুমান মানুহ আছে যাৰ চাওক, হবি বোলাও এটা বস্তু আছে, আপোনাৰ জব ছেটিছফেকশ্যনৰ কথা এটা আছে। কোনোবা আছে ধৰক, কোনোবাই খেতি কৰিব নোৱাৰিছে বা খেতি কৰিবৰ কাৰণে উপযুক্ত তেওঁলোকৰ মাটি নাই, তো তেওঁলোকে কি কৰিব? চ' আল্টিমেটলি তেওঁলোকে এনেকুৱা ধৰণৰ ইনভেষ্টমেণ্টত যাব পাৰে, আপুনি বেপাৰত যাব পাৰে। ধৰক এইটোতো এতিয়া একদম ভাল বেপাৰ, তাৰমানে আপুনি আজি ৰিলায়েন্সৰ শ্বেয়াৰ কিনিছে মানে কি, আপুনি ৰিলায়েন্সৰ শ্বেয়াৰ হোল্ডাৰ হৈ গ'লতো। তো ৰিলায়েন্সে যেতিয়া প্ৰফিট কৰিব, সেই প্ৰফিটৰ এটা পাৰ্চেণ্টেজ আপোনাৰ তালৈ ডিভিডেণ্ড হিচাপে আহিব। মই লং টাৰ্ম ইনভেষ্টৰৰ কথা কৈছোঁ। তাৰোপৰি আপুনি যদি সেই শ্বেয়াৰটো ট্ৰেড কৰিছে, ডেট মিনছ কম দামত কিনিছে আৰু বেছি দামত বিক্ৰী কৰি দিছে, তেতিয়াও আপুনি এটা প্ৰফিট পাই গৈছে। তো গতিকে এনেদৰে আপোনালোকে শ্বেয়াৰ মাৰ্কেটখনত ভৰি দিব পাৰে, অকণো ভয় নাখাব, আহক। আৰু আপোনালোকক যিকোনো ধৰণৰ হেল্প লাগে মাৰ্কেটৰ বিষয়ে, মাৰ্কেট ৰিলেটেড, আপোনালোকক মোৰ ডেছক্ৰিপশ্যনত মোৰ গোটেই নাম্বাৰবিলাক পাবই, আৰু নাম্বাৰবিলাক ফ্লাছেই হৈ আছে, দেখিছে আপোনালোকে। ঠিক আছে, তো গতিকে আপোনালোকে আগবাঢ়ক, ফিনেন্সিয়েল মাৰ্কেটখনত আপোনালোকে ভৰি দিয়ক, চাব, আপোনালোকে যিখিনি নলেজ লৈছে, আপোনালোকে প্ৰেক্টিকেলি যিখিনি নলেজ লৈছে, সেই নলেজখিনি আপোনালোকৰ নেক্সট জেনেৰেশ্যনলৈ আপোনালোকে ঠেলি দিয়ক। এটলিষ্ট তেওঁলোকে কি কৰিব, এই আপোনালোকে ল'ৰা ছোৱালীক যে পকেট মানি দিয়ে যে ক্লাছ 12 বা 11-12ৰ পৰা, সেই পকেট মানিটোও তেওঁলোকে নিজে নিজে উলিয়াই ল'ব পাৰিব। বাহিৰত সেইটোৱে কৰে, নিজৰ পকেট মানিটো ষ্টুডেণ্টসকলেও নিজে নিজে উলিয়াই লয়। কাৰণ এইটো কোনো ৰকেট চাইন্স নহয়, ইয়াত খুব ধুনীয়াকৈ আপোনালোকে
যেতিয়াই তেতিয়াই নিজৰ সময়খিনি দিব পাৰে আৰু ইয়াত কোনো প্ৰডাক্ট বিক্ৰী কৰিবলৈ আপুনি ঘৰে ঘৰে যাব নালাগে ঠিক আছে ইয়াত মাত্ৰ এটাই কথা আপুনি আপোনাৰ নলেজটো ইউজ কৰক আপোনাৰ পাৰ ডে 1 GB বা 1.5 GB যিটো ডাটা পাইছে ডাটাটো আপোনালোকে ভালদৰে এনালাইচিছ কৰক ভালদৰে চেক কৰক তাতে আপোনালোকৰ কাৰণে এটা মানে মিনিমাম এমাউণ্ট আপোনালোকৰ ঘৰলৈ আহি আছে আপুনি বিশ্বাস নকৰিব আপুনি মোটামুটি মাৰ্কেটত 30-40 হাজাৰ টকা লগোৱাৰ পাছত পাৰ ডে মিনিমাম 5,000 10,000 টকা ইনকাম কৰাটো কোনো ডাঙৰ কথা নহয় মাত্ৰ আপুনি নলেজখিনি লৈ যাব লাগিব আমাৰ লগত ডাইৰেক্ট ডিছকাছ কৰিব আমাৰ নাম্বাৰবিলাক দি থোৱা আছে ডাইৰেক্ট ডিছকাছ কৰিব কেনেকৈ আপোনালোকে সোমাব পাৰে প্ৰথম অৱস্থাত আপোনালোকে কোনো ধৰণৰ পইচা লগাব নালাগে পেপাৰ ট্ৰেড কৰক যেতিয়ালৈকে আপোনালোকৰ কনফিডেন্স অহা নাই তেতিয়ালৈকে পেপাৰ ট্ৰেড কৰক যিদিনাই আপোনালোকৰ কনফিডেন্স আহিলে তেতিয়াৰ পৰা আপোনালোকে পইচা লগোৱা আৰম্ভ কৰক পাৰ ডে কেনেকৈ 30-40 হাজাৰ টকা লগোৱাৰ পাছত পাৰ ডে 5-10 হাজাৰ কেনেকৈ ইনকাম কৰিব পাৰে আমি আপোনালোকক শিকাই দিম প্ৰথম অৱস্থাত 1 পইচাও নলগাব 1 পইচাও লগাব নালাগে প্ৰথম অৱস্থাত মাত্ৰ আপোনালোকে পেপাৰত ট্ৰেড কৰি কৰি শিকক শিকাৰ পাছত আপোনালোকে যিদিনাই আত্মবিশ্বাস আহিব পইচা লগাব তো সমূহ অসমবাসীলৈ মোৰ মানে এটাই আগ্ৰহ থাকিলে যে আহক আপোনালোকে সকলোৱে এইখন ফাইনেন্সিয়েল মাৰ্কেটখনত ভৰি দিয়কহি যাতে আপোনালোকৰ নেক্সট জেনেৰেশ্যনটো অকণমান মানে স্বনিৰ্ভৰশীল হ'বলৈ শিকে বাকি ভিডিঅ'টো আপোনালোকে যিমান পাৰে লাইক আৰু শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিলে প্ৰয়োজনীয় মানুহখিনি হাতত পৰিবগৈ পৰাৰ লগে লগে সেই মানুহখিনি এটলিষ্ট উপকৃত হ'ব অ'কে বাই